নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 10ৰ 3 নম্বৰ বিজ্ঞানৰ যিটো পাঠ আছে ধাতু আৰু অধাতু তাৰ প্ৰশ্নোত্তৰখিনি চাম। ঠিক আছে, তো প্ৰশ্নাৱলীৰ যিটো 40 পৃষ্ঠা নম্বৰত আছে তাৰ যদি প্ৰশ্নকেইটা চাওঁ যে ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু হয়, তেতিয়া তলত প্ৰশ্নকেইটা দিছে, মানে তলত 1 নম্বৰ 2 নম্বৰকে যিকেইটা প্ৰশ্ন দিছে তাৰ উত্তৰ দিব লাগে আমি। সাধাৰণ উষ্ণতাত জুলীয়া, তো সাধাৰণ উষ্ণতাত কি জুলীয়া হয় আমাৰ পাৰা। ঠিক আছে, নেক্সট আহিলে কটাৰীৰে সহজে কাটিব পাৰি লিথিয়াম। ঠিক আছে, লিথিয়াম হয়, ছডিয়ামো হয়, তো গতিকে এইটো চাই ল'বা। নেক্সট আহিলে 3 নম্বৰ তাপৰ আটাইতকৈ সুপৰিবাহী কপাৰ হ'ব। তাৰপিছত আহিলে আমাৰ তাপৰ কম পৰিবাহী, সেইটো হ'ব আমাৰ সীহ। ঠিক আছে, তাৰপিছত আহিলে আমাৰ 2 নম্বৰ প্ৰশ্নটো যে ধাতুৰ ঘাত খহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই লিখা। তো কিছুমান শুদ্ধ উত্তৰটো হ'ব কি যে কিছুমান ধাতু হাতুৰিৰে মৰিয়াই মৰিয়াই পাতল পাত এচটাৰ দৰে বনাব পাৰি আৰু ধাতুৰ এই ধৰ্মক ঘাত খহনীয়তা বোলে, যেনে সোণ, ৰূপ, এলুমিনিয়াম, প্লেটিনাম আদি। চোৱা, ঘাত খহনীয়তা বা নমনীয়তা হৈছে কিছুমান এনেকুৱা ধৰ্ম যিবোৰ ধাতুবোৰে প্ৰদৰ্শন কৰে। ঠিক আছে, যেনে কিছুমান ধাতু আছে যিবোৰ আমি পিটি থাকিলেও কেতিয়াও কি নহয়, ছিগি নাযায়, পাতল হৈ যাব। তো সেই ধৰ্মটোক আমি কি বুলি কওঁ? ঘাত খহনীয়তা বুলি কওঁ। আৰু তাৰে আন এটা ধৰ্ম হৈছে নমনীয়তা, য'ত কি হয় ধাতু এটাক আমি দীঘল তাৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ। যেনে উত্তৰটো ইয়াত লিখা আছে যে ধাতুৰ পাত দীঘল কৰি তাৰলৈ ৰূপান্তৰ কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বুলি কোৱা হয়, যেনে সোণ, ৰূপ, এলুমিনিয়াম। তাৰপৰা আহিলে 46 নম্বৰ পেজত থকা প্ৰশ্নাৱলীকেইটা যে ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়। চোৱা, ছডিয়াম ধাতু অতিকৈ সক্ৰিয় হয়, সেইবাবে আমি তাক তেলত ডুবাই ৰাখিব লাগে, কাৰণ বায়ুৰ লগত ইমানেই জলদি বিক্ৰিয়া কৰিব পাৰে যে পটককৈ জ্বলি উঠিব পাৰে। ঠিক আছে, তো সেইকাৰণে আমি সদায় কেৰাচিন তেলত ডুবাই ৰাখিব লাগে। তো উত্তৰটো ইয়াত ধুনীয়াকৈ লিখি থৈছোঁ যে ছডিয়াম ধাতু অতি সক্ৰিয় আৰু ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে বায়ুত মুক্তভাৱে ৰাখিলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰি জ্বলি উঠে। ঠিক আছে, আৰু জ্বলি উঠিলে নিশ্চয় বিপদ হ'ব পাৰে। তো সেয়েহে দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ ছডিয়াম ধাতু সদায় কেৰাচিন তেলত ডুবাই ৰখা হয়। এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, কিবা পৰীক্ষাত 2 নম্বৰ এটা আহেই। ঠিক আছে, তো তাৰপিছত আহিলে আমাৰ 2 নম্বৰ তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা। তো উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া। তো আইৰণৰ লগত জলীয় বাষ্পৰ বিক্ৰিয়া ঘটা বিক্ৰিয়াটো হৈছে আমাৰ কি এইটো। ঠিক আছে, ইয়াত আইৰণক আমি কি আখৰে বুজাওঁ? আইৰণক আমি Fe বুজাওঁ, আৰু জলীয় বাষ্প মানে পানীৰ কথা কোৱা হৈছে, সেইকাৰণে আইৰণৰ লগত আমি কি লিখিছোঁ? H2O। বাকী ইয়াত আমি আগত যিকেইটা নাম্বাৰ দেখিছে 3 আৰু 4, সেইকেইটা দি ইয়াক কি কৰা হৈছে? সন্তুলিত কৰা হৈছে। ঠিক আছে, তাৰপিছত আহিলে আমাৰ 2 নম্বৰটো যে পানীৰ লগত কেলছিয়াম আৰু পটাছিয়াম বিক্ৰিয়া কৰা। তো পানীৰ লগত কেলছিয়াম আৰু পটাছিয়াম দুটা বিক্ৰিয়া সুধিছে, এটা কেলছিয়ামৰ লগত পানীৰ বিক্ৰিয়া আৰু এটা পটাছিয়ামৰ লগত পানীৰ বিক্ৰিয়া। এই বিক্ৰিয়া দুটা তোমালোকৰ কিতাপতেই আছে, কিতাপত চালেই দেখা পাবা। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো যে ABCD 4টা ধাতুলৈ তলৰ দ্ৰৱণবিলাকক এটা এটাকৈ দিয়া হৈছিল, ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে। তো ইয়াত কিছুমান তোমালোকক দিছিলে যে আইৰণ দিছে, আইৰণ ছালফেট, কপাৰ ছালফেট, জিংক ছালফেট, চিলভাৰ নাইট্ৰেট, আৰু ছাইডৰ ফালে 4টা কি দিয়া হৈছে তোমালোকক? ধাতু দিয়া হৈছে। ঠিক আছে, ABCD। এতিয়া আমি ক'ব কি লাগে? আমি ক'ব লাগে যে এই তলৰ যিকেইটা ধাতু আছে ABCD, সেইকেইটা ইয়াত কাৰ লগত বিক্ৰিয়া কৰে, কাৰ লগত বিক্ৰিয়া নকৰে, আৰু বিক্ৰিয়া কৰাৰ ফলত কি হ'ব পাৰে, সেইবিলাক আমি ক'ব লাগে। ঠিক আছে, তো ইয়াৰ উত্তৰবিলাক হ'ব এনেকুৱা ধৰণৰ। আটাইতকৈ সক্ৰিয় ধাতু প্ৰশ্ন সুধিছে ইয়াৰ পৰা যে ওপৰৰ তালিকাত ব্যৱহাৰ কৰি ABCD ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। তো আটাইতকৈ সক্ৰিয় ধাতু কোনটো? ইয়াত আটাইতকৈ সক্ৰিয় ধাতু তোমালোকৰ হ'ব কি? বি হৈছে আটাইতকৈ সক্ৰিয় ধাতু। কিহৰ কাৰণে? কাৰণ বিয়ে কি কৰিব পাৰে? প্ৰতিস্থাপন কৰিব পাৰে। আৰু এটা কথা মনত ৰাখিবা, প্ৰতিস্থাপন সেইটো ধাতুহে কৰিব পাৰে যিটো ধাতু অতিকৈ সক্ৰিয় হয়। তোমাৰ 2 নম্বৰত সুধিছে তোমালোকক কপাৰ ছালফেটৰ লৱণত বি ধাতু দিলে কি হ'ব? তো কপাৰ ছালফেট লৱণত বি ধাতু দিলে প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হয় আৰু কপাৰ ছালফেটৰ নীলা ৰং নোহোৱা হৈ ৰঙা মুগা বৰ্ণৰ হ'ব। ABCD ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজোৱা। তো এইটো দেখাত এনেকুৱা হ'ব BACD। তাৰপিছত আহিলে আমাৰ 4 নম্বৰ লঘু হাইড্ৰক্লৰিক এচিডত এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰণে লঘু H2SO4 লগত কৰা বিক্ৰিয়া এটাৰ সমীকৰণ লিখা। তো ইয়াতো কি হ'ব? HCl লগত যেতিয়া
সক্ৰিয় ধাতু বিক্ৰিয়া কৰিব তেতিয়া তোমালোকৰ হাইড্ৰজেন গেছ উৎপন্ন হ'ব আৰু বিক্ৰিয়াটো দেখাত কেনেকুৱা হ'ব বিক্ৰিয়াটো দেখাত এনেকুৱা হ'ব ঠিক আছে বিক্ৰিয়াটো দেখাত এনেকুৱা হ'ব তাৰপিছত আহিলে আমাৰ 5 নম্বৰটো আইৰণটো সালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা সংঘটিত হোৱা বিক্ৰিয়াটো লিখা তো জিংক আইৰণতকৈ বেছি সক্ৰিয় সেইবাবে জিংক যেতিয়া আইৰণ সালফেটৰ লগত বিক্ৰিয়া কৰে তেতিয়া জিংকে আইৰণক স্থানান্তৰ কৰে আৰু বৰণহীন জিংক সালফেট উৎপন্ন কৰে তো মাটিয়া বৰণৰ আইৰণ ধাতু জমা কৰে তো অলপ আগতে কৈছিলোঁ যে যিবোৰ ধাতু বেছিকৈ সক্ৰিয় হয় সেইবোৰ ধাতুৰে কম সক্ৰিয় ধাতুবোৰক কি কৰিব পাৰে প্ৰতিস্থাপন কৰিব পাৰে বা আঁতৰাই দিব পাৰে যেহেতু জিংক বেছিকৈ সক্ৰিয় হয় তো সেইকাৰণে আইৰণ সালফেটৰ পৰা আইৰণক কি কৰিব পাৰিব প্ৰতিস্থাপন কৰিব পাৰিব আৰু তাৰ ফলত কি উৎপন্ন হ'ব তোমালোকৰ জিংক সালফেট উৎপন্ন হ'ব যিটো কি হ'ব ৰংবিহীন হ'ব যাৰ কালাৰ আমি নাপাম তোমাৰ সোডিয়াম অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা তো এইটো জানে সোডিয়ামৰ আমাৰ নাম্বাৰ কিমান হয় 11 হয় আৰু গতিকে তাৰ আমাৰ যেটো ইলেক্ট্ৰনৰ বিন্যাস হ'ব সেইটো কি দেখাত এনেকুৱা হ'ব অক্সিজেনৰ ইলেক্ট্ৰন বিন্দু 8 হয় গতিকে 2.6 হ'ব মেগনেছিয়ামৰ 2.82 হ'ব ঠিক আছে তাৰপিছত আমাৰ 2 নম্বৰ ইলেক্ট্ৰনৰ স্থানান্তৰ জৰিয়তে সোডিয়ামটো আৰু মেগনেছিয়ামটোৰ গঠন লিখা তো এইটো কৰা হৈছে এইটো মোবাইলত এনেকৈ বুজাবলৈ অসুবিধা হ'ব তো এইটো চাই ল'বা ঠিক আছে তাৰপিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো যে যৌগটোত থকা আইনসমূহ কি কি হয় ইয়াৰ লগতে ৰিলেটেড হয় প্ৰশ্নটো তো গতিকে এইটো চাই ল'বা লিখি ল'বা আইন যৌগৰ গলনাংক কিয় বেছি এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তো গতিকে এইটো মনত ৰাখিবা আহে তো লিখা আছে চাই ল'বা তাৰপিছত আহিলে আমাৰ প্ৰশ্নাৱলী 53 পৃষ্ঠা নং এইটো তলত দিয়া সংজ্ঞাবোৰ লিখা মণিক আকৰ খনিজমল কিতাপত আছে অলৰেডি তো এইবোৰ লিখি দিয়া হৈছে মণিক কি হয় আকৰ কি হয় খনিজমল কি হয় চাই ল'বা তাৰ প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা গোল্ড বা প্লেটিনাম ঠিক আছে তো অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি ব্যৱহাৰ কৰা হয় তো এইবোৰ ধুনীয়াকৈ লিখা হৈ আছে তো লিখি ল'বা সংকৰ ধাতু কি এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আহি থাকে তোমালোকে এইটো এবাৰ চেক কৰি ল'বা ঠিক আছে এইটো আহে পৰীক্ষাত সংকৰ ধাতু কাক বোলে এইটো আহে সংকৰ ধাতু কি হয় দুটা বা ততোধিক ধাতু মিহলাই যেটো বনোৱা হয় তাকে সংকৰ ধাতু বুলি কোৱা হয় তাৰপিছত অনুশীলনী আহিল অনুশীলনী আমি পিছৰ এটা ভিডিঅ'ত কৰিম বা ইয়াতে চাই ল'ব পাৰা অলৰেডি কৰাই হৈছে তোমালোকে এইটো লিখি ল'বা ঠিক আছে ৱেবছাইটটো ভিজিট কৰিব পাৰা notemaster.in যেটো আমাৰ ইউটিউব চেনেলৰ নামতেই আছে তো গতিকে এবাৰ ভিজিট কৰিবা লিখি ল'বা তোমালোকৰ প্ৰয়োজনীয় যদিহে লাগে আৰু কিবা যদি অসুবিধা পোৱা কমেন্ট কৰিবা ৱেবছাইটত হওক বা ইউটিউবৰ ভিডিঅ'ত হওক কমেন্ট কৰি জনাবা কি প্ৰবলেম আছে কিবা যদি শুদ্ধ কৰিবলগীয়া আছে কিবা ভুল দেখিছা তো সেইটো জনাবা ঠিক আছে কিন্তু এটা মাৰ্জিত ভাষাত সেইটো চাবা যাতে